ভাল দিনৰ আশা কৰি বৰ্তমানৰ এই ধুনীয়া পৃথিৱীখন নষ্ট নকৰিব, বৰঞ্চ এই সময়খিনিক ভালকৈ সলাবলৈ চেষ্টা কৰক। মনত ৰাখিব, এই সময়খিনিয়ে এদিন আপোনাৰ ভাল লগা হৈ পৰিব। হাজাৰ ব্যস্ততাৰ মাজতো নিজৰ লক্ষ্যবোৰ পাহৰি নাযাব। ব্যস্ত থাকিব লাগিব আমি বৰ্তমানক সুখী কৰিবলৈ, কিন্তু লক্ষ্য নাথাকিলে আমাৰ ভৱিষ্যত অন্ধকাৰ হ'ব। বিশ্বাস কৰক, এই সংসাৰত কাৰোৰ কাৰণে কোনোদিনে একো ৰৈ নাথাকে। আপুনি মই নাথাকিলেও সকলো স্বাভাৱিকভাৱে চলি থাকিব। সত্য এইটোৱেই, মৃত্যুৰ পাছত কোনেও আপোনাক মনত নাৰাখে। মনত ৰাখিব, জীৱন এবাৰেই পাব, গতিকে যিমান পাৰে ফূৰ্তি কৰক, উপভোগ কৰক। এয়াই জীৱন, কোনো কাৰোৰ বাবে নহয়। জীৱনটো মাথো নিজে নিজৰ বাবে। কিতাপৰ পৃষ্ঠাই জীৱনৰ সকলো নিশিকায়। প্ৰকৃত শিক্ষা সময় আৰু বাস্তৱে শিকায়। যিজনে আপোনাক কেৱল প্ৰয়োজনতহে মনত পেলায়, সেইজন কেতিয়াও আপোনাৰ আপোন হ'ব নোৱাৰে। কিন্তু যিজনে আপোনাৰ দুখ সুখৰ প্ৰতিটো সময়ত লগ দিয়ে, সেইজনহে আপোনাৰ প্ৰকৃত আপোন। কোনোবাই আপোনাক গুৰুত্ব দিয়া নাই, কোনো কথা নাই। আপুনিও এৰি দিয়ক তেওঁৰ ওচৰলৈ যাবলৈ। মনত ৰাখিব, এদিন এটা সময় আহিব যেতিয়া তেওঁক আপোনাৰ প্ৰয়োজন হ'ব, তেতিয়া তেওঁ নিজে আপোনাৰ ওচৰলৈ আহিব। আপুনি সেইজনৰ বাবে যিমান স্পেচিয়েল বুলি ভাবে, হয়তো তেওঁৰ বাবে আপুনি সিমান স্পেচিয়েল নহ'বও পাৰে। ইমান আশা কৰাটো ভুল। অতীতক মনত ৰখাটো দৰকাৰ। যিবোৰ অতীতে আমাক বৰ্তমানত আগবাঢ়ি যোৱাত সাহস দিয়ে, প্ৰেৰণা দিয়ে, কিন্তু সেইবোৰ অতীতক পাহৰি যোৱাটো উচিত, যিবোৰে বৰ্তমানত জীয়াই থকাত ঘাত কৰে। প্ৰকৃততে সেইটো জীৱন নহয়, যিটো আমাক ভগৱানে দিছে, আৰু আমি কেৱল জীয়াই আছো। জীৱন সেইটোহে, যিটো সৃষ্টিকৰ্তাই দিয়াৰ উপৰিও আমি নিজে সজাই লৈছো। টকা থাকিলে মানুহ যে সলনি হয়, এই কথা 100% সঁচা। কিছুমান মানুহে মানুহ চিনি নোপোৱা হৈ যায়। বহু সময়ত আমি নীৰৱে থকাটোৱে শ্ৰেষ্ঠ, কিয়নো আমালৈ অহা বহুত প্ৰশ্নৰ উত্তৰ বিপৰীত পক্ষক নীৰৱতাই ভালকৈ বুজাই দিয়ে। আপোনাক সময় দিয়া মানুহজনক কেতিয়াও অজুহাত নেদেখুৱাব, কিয়নো আপোনাৰ বিপদৰ সময়ত অজুহাত দেখুৱাই আঁতৰি থকা মানুহ বহুত পাব, কিন্তু সেই সময়ত কাষত থাকি সময় দিয়া মানুহ হয়তো এজনো নাপাব। আমাৰ জীৱনৰ বেয়া সময়বোৰ সদায় নাথাকে, কিন্তু এই বেয়া সময়বোৰত মানুহে কৰা বেয়া ব্যৱহাৰবোৰ সদায় মনত থাকে। স্বাৰ্থপৰ এই পৃথিৱীখনত কেতিয়াও কোনো কাৰো বাবে নাভাবে। জীৱনটো নিজৰ, গতিকে সদায় নিজক ভাল পাবলৈ শিকক। এনেধৰণৰ মটিভেশ্যনেল ভিডিঅ' পাই থাকিবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবলৈ নাপাহৰিব। পুনৰ অন্য এটা ভিডিঅ'ৰ সৈতে লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিৰ এই খণ্ডটোৰ পৰা বিদায় লৈছোঁ। ধন্যবাদ।